হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছো নতুন ভিডিঅ'লে। আজি ভিডিঅ'টোত মই লৈ আহিছো আমাৰ কম্পিউটাৰ সায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমান কি শৰ্ট কোৱেশ্চন আহিব পাৰে সেইটো ওপৰত বেছ কৰি পেলাই ভিডিঅ'টো হ'ব। তোমালোকক চোৱা, মই এনেকে চেপ্টাৰ ওৱাইজ কোৱেশ্চন লৈ আহিছো, ফিল ইন দা ব্লেঙ্কছ টাইপৰ এনেকৈ এইখিনি ফিল ইন দা ব্লেঙ্কছ যোনখিনি মানে তোমালোকে বল্ড হৈছে তো আনসাৰটো একচুৱেলি আনসাৰ আছে ইয়াত। মই জাষ্ট এনে ওপৰৰ পৰা বস্তুবিলাক কৈ দিম, বেছি দীঘল ভিডিঅ' নহয় এইটো, কাৰণ ইয়াৰ পিডিএফটো তোমালোকে ইয়াতে ডেছক্ৰিপশ্যনতে পাই যাবা। এইখিনি মানে প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমান শৰ্ট কোৱেশ্চন বনিব পাৰে আৰু ইমানটো বনালো, এণ্ড ইমানটো ভিতৰতে আহি থাকে আৰু বাকী প্ৰথম তিনিটা চেপ্টাৰৰ বহুত কোৱেশ্চন পাবা, সেইকেইটাৰ পৰা বহুত শৰ্ট কোৱেশ্চন আহে, কিন্তু পিছৰ কেইটালে ইমান নোপোৱাগে আৰু 4, 5, 6 হলে। তো সেইকাৰণে চিন্তা নকৰিবা যে এগাল কোৱেশ্চন আছে বুলি। প্ৰথম তিনিটা দেখি লাগিব এগাল কোৱেশ্চন আছে, কিন্তু একচুৱেলি এগাল কোৱেশ্চন নাই। এণ্ড চেপ্টাৰ 2 টো মই কালিয়ে কৈছিলো, চেপ্টাৰ 2 টো আমি কমন নাযাওঁ, চেপ্টাৰ 2 আৰু 3 আমি কমন নাযাওঁ, চেপ্টাৰ 2 আৰু 3 আমি 100% পঢ়ি যাম। লাগিলে আজিলৈকে পঢ়া নাই যদি আজিয়ে পঢ়া, চেপ্টাৰ 2 আৰু 3 সেইকেইটা বস্তু কমন নাযাওঁ, সেইকেইটা ঢেৰ কুৱেশ্যন হলেও আমি ইজিলি সলভ কৰিব পাৰিম, সেইকেইটা চেপ্টাৰ নেৰিবা। কিন্তু বাকী লাগিলে কমন চোৱা, সেইকেইটা চেপ্টাৰ নেৰিবা। তো প্ৰথম এনেকে আমাৰ কি ফিল ইন দা ব্লেঙ্কছ হিচাপে থাকিব। তো ফিল ইন দা ব্লেঙ্কছত কি হৈছে, ইয়াত তোমালোকে ইয়াতহে ব্লেক স্ক্ৰীনত আছে, তোমালোকৰ পিডিএফটোত অৰিজিনেল পিডিএফটোত বগাকে থাকিব, ধুনীয়াকে থাকিব বস্তুটো। ইয়াত মই মানে ব্লেক কৰি লৈছো বস্তুটো। তো এতিয়া ধৰি লোৱা ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যন নাহক, শৰ্ট কুৱেশ্যন আহিব পাৰে, একো নাই বস্তুটো। কি কৈছে যে এই কম্পিউটাৰ নেটৱৰ্ক ইজ আ সেট অফ কম্পিউটাৰছ এণ্ড আদাৰ ইউনিট দ্যাট আৰ কানেক্টেড উইথ ইচ আদাৰ। তো কম্পিউটাৰ বা বেলেগ বস্তু একেলগে কানেক্ট থাকিলে কম্পিউটাৰ নেটৱৰ্ক বুলি কয়। তো তেনেকে মানে এইখিনি কুৱেশ্যনছ খিনি বনাই থোৱা আছে। তো মই ইম্পৰ্টেন্ট কিছুমান পইণ্ট কেইটামান ধৰি মেলি কম আৰু বাকীখিনি তোমালোকে নিজে পঢ়িবা আৰু কিবা ডাউট থাকিলে মোক কবা। তাৰপিছত এই বস্তুটো যে তোমালোকৰ পাৰ্চনেল এৰিয়া নেটৱৰ্ক কিমান ৰেঞ্জ, এটা নেটৱৰ্ক যিমান ডাঙৰ তেনেকে নামবিলাক বদলি হৈ থাকে, চবতকে সৰুটো কি পাৰ্চনেল এৰিয়া নেটৱৰ্ক, তাৰ ৰেঞ্জটো কিমান থাকিব, জেনেৰেলি 10 মিটাৰ্ছ মান থাকিব। তাৰপিছত LAN, MAN এইবিলাকৰ ফুল ফৰ্ম বিলাক, তাৰপিছত ডাটা ট্ৰান্সফাৰ ৰেট ইন LAN ইজ শ্ল'ৱাৰ দেন PAN, সেইখিনি বস্তু ইমান অহা নাই, কথাটো কৈছো আৰু। তাৰপিছত অকে, টু টাইপছ অফ IP এড্ৰেছ, IPv4 and IPv6। IPv4 ত 32 বিটছ থাকে, IPv6 ত 128 বিটছ থাকে, কিন্তু আমাক বস্তুটো ঘূৰাই ক'ত দিয়ে, বিটছ থাকে আমি জানো, কিন্তু আমাক সুধি দিব কিমান বাইটছ থাকে। মই কালিও কৈছো ভিডিঅ'টোত। তো এইটো পঢ়ি গলে নহব, অকল কৈ দিলে বোলে IPv4 কিমান বাইটছ আছে লিখি দিয়া, তো আমি 32 বাইটছ লিখিব নোৱাৰো, 32 বিটছ। তো বিটছৰ পৰা বাইটছলৈ কেনেকে নিম, যিটো থাকে তাক আমি এতে ডিভাইড কৰিম, যিমানটো আনসাৰ পাম সেইটোৱে আমাৰ বাইটছ হৈ যাব, চিম্পল কথা। ওকে, নেক্সট তাৰপিছত এইটো চাবা, IPv4 এড্ৰেছ are often written in dot decimal notation। তো ডট কে যে লিখে যে বস্তুটো, সেইটো কথাটো হৈছে মানে মই যিমানটো কৰিব পাৰো কৰিছো, চব কুৱেশ্যন যে সমান গুৰুত্বৰ সেইটো নহয়। তাৰপিছত IPv6 টো কি, তো 8টা গ্ৰুপ থাকিব তাত, যেনেকে IPv4 ত 1, 2, 3, 4টা থাকিব ন, 1, 2, 3 আৰু 4টা থাকিব, তেনেকে IPv6 ত 8টা গ্ৰুপ থাকিব, এণ্ড কি থাকিব, প্ৰত্যেকটোতে 4টা হেক্সাডেচিমেল ডিজিট থাকিব। অকে, এইটো বস্তু মনত নাৰাখিবা, কিন্তু 8টা গ্ৰুপ থাকিব, এইটো মনত ৰাখিবা। তাৰপিছত এটা DHCP চাৰ্ভাৰ, এইটোৰ ওপৰত কুৱেশ্যন আহিছে আগতে। তো DHCP চাৰ্ভাৰ কি, যে এই চাৰ্ভাৰটো অট'মেটিকলি এছাইজ IP এড্ৰেছ হয় পুল। তো যেনিবা এগাল মান যেনিবা তোমাৰ ওচৰত IP এড্ৰেছ আছে, তুমি যেনিবা তাৰ পৰা এটা IP এড্ৰেছ যেনিবা বেলেগ এটা কম্পিউটাৰ, তই এইটো IP এড্ৰেছ ল, তই এইটো ল, তই এইটো ল, সেই কামটো কৰে DHCP চাৰ্ভাৰ। তো সেই চাৰ্ভাৰটোৰ কাম সেইটো হৈ গ'ল। MAC এড্ৰেছ ইম্পৰ্টেন্ট হয়। তো MAC এড্ৰেছটো কি হয় বস্তুটো, তোমালোকৰ কম্পিউটাৰ এটা যেতিয়া আমি কিনো ন, তো য'ত হাৰ্ডৱেৰ এখন থাকিব, তাৰ লগতে মানে হাৰ্ডৱেৰ বুলি ক'লে বুজি পাইছা, যোনটো একচুৱেল ফিজিকেল বস্তু, তাত এখন কাৰ্ড থাকে, নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড বা নেটৱৰ্ক ইণ্টাৰফেচ কন্ট্ৰলাৰ, যাক আমি NIC বুলি কওঁ। তাত মানে MAC এড্ৰেছ থাকে, MAC এড্ৰেছটোক ফিজিকেল এড্ৰেছ বুলি কয়, IP এড্ৰেছটোক লজিকেল এড্ৰেছ বুলি কয়। ফিজিকেল মানে কি, MAC এড্ৰেছটো তোমাৰ লগতে আহিব, তোমাৰ কম্পিউটাৰৰ লগতে সি লাগি আহিব, MAC এড্ৰেছ ফিজিকেল এড্ৰেছ। MAC এড্ৰেছটোক বাৰ্ন ইন এড্ৰেছ বুলি কোৱা যায়। একেবাৰে সৰু পইণ্ট আৰু এইকেইটা এনেই তোমালোকে ওপৰৰ পৰা চাবলৈ দিছো এইকেইটা। বাকী হৈ গ'ল এইটো MAC এড্ৰেছ হয়, এই বস্তুটো বহুত ইম্পৰ্টেণ্ট। তো MAC এড্ৰেছত প্ৰথম কথা 12টা হেক্সাডেচিমেল ডিজিট থাকিব, 12টা হেক্সাডেচিমেল ডিজিট থাকিব। তাৰে প্ৰথম ছটাক আমি OUI বুলি কওঁ, সেইটো মনত ৰাখিবা। 12টা হেক্সাডেচিমেল থাকিব, তাৰে প্ৰথম 6টাক আমি OUI, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া ইয়াত আকৌ কিমানটা বিট আছে সেইটোও দি দিয়ে, তোমালোকে বুকত চাবা, তোমালোকে দেখিবা যে গোটেই আমাক মানে এনেকে সুধিব পাৰে যে MAC এড্ৰেছটোত 12টা হেক্সাডেচিমেল ডিজিট থাকে,
লগতে 48 বিটছো থাকে মানে তো মানে 12টাৰ আধা মানে 6টা ডিজিট OUI 24ৰ আধা 24 বিটছ OUI বস্তুটো বুজি পাইছা নে কথাটো এনেকে মনত ৰাখিবা যে আমাৰ 12টা হেক্সাডেসিমেল তো এনেকে থাকিব ন 2b.4a.6c.32 তো এনেকে মানে 12টা থাকিব দুটা 8টা 10টা আৰু এটা থাকিব নে তো তেনেকে মানে প্ৰথম মই লিখি দিছো বস্তুটো 1 2 3 4 5 6 তো ম্যাক এড্ৰেছটা দেখা এনেকুৱা ধৰণৰ হ'ব পাৰে তাৰে প্ৰথম মানে 6টা হেক্সাডেসিমেল এটা হেক্সাডেসিমেল ডিজিট এইটো OUI ত পৰে এইটো 24 বিট হয় আৰু আলটিমেটলি গোটেইটো 48 বিট হয় তো এই বস্তুটো মনত ৰাখিবা এটো মানে অলপ ইম্পৰ্টেন্ট কোশ্চেন হয় বা আহে কোশ্চেনটো এবাৰ মানে যিকোনো উত্তৰ দিব পাৰে তাৰপিছত OUI কোনে দিয়ে OUI IEEE দিয়ে এটা কি ৰেজিষ্ট্ৰেচন অথৰিটি মানে কথাটো কি হয় মই সিম্পলি বুজাই দিছো তুমি যদি ম্যাক এড্ৰেছ এটা গোটেই আজি ইন্ডিয়াত হওক আমেৰিকাত হওক সবেটো কম্পিউটাৰটো বনাই আছে কোনবাটো কম্পিউটাৰ বনোৱা কোম্পানী কিটা যেনিবা দেই যেনিবা তোমাক যেনিবা এটা ম্যাক এড্ৰেছ দিব কম্পিউটাৰটো বনালে লগত এটা ম্যাক এড্ৰেছ দি পঠিয়াব তো গোটেই পৃথিৱীৰ সবৰে ম্যাক এড্ৰেছ বেলেগ বেলেগ কেনেকে হ'ব এইটো মইটো আমেৰিকা কোম্পানীতে কাক কি ম্যাক এড্ৰেছ দিছে মই নাজানো নহয় তো সেইকাৰণে এটা অথৰিটি আছে IEEE সেই অথৰিটিয়ে কয় যে প্ৰথম 6টা ম্যাক এড্ৰেছৰ প্ৰথম 6টা হেক্সাডেসিমেল ডিজিট আমি দিম যাতে কাৰো একে নহয় বস্তুটো বুজি পালে সিম্পলকে বুজাই দিছো মই তাৰপিছত নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড NIC ফুল ফৰ্ম আহে হাব মানে কি সুইচ মানে কি ৰাউটাৰ মানে কি চাবা এখিনি SSID এই প্ৰটোকল কিটাৰ ওপৰত কোৱেশ্চন আহে কিন্তু TCP প্ৰটোকল ট্ৰান্সমিশন কন্ট্ৰোল প্ৰটোকল মানে এটা জায়গা পৰা এটা জায়গালৈ কিবা এটা বস্তু পঠাবলৈ কাৰণে আমাক দুটা প্ৰটোকল মানে মিনিমাম লাগিব যে TCP এটা ফাইলটো এটা জায়গা পৰা এটা জায়গালৈ কেনেকে নিয়ে সেইটো জানে IP ইন্টাৰনেট প্ৰটোকল IP জানে যে কোনটো জায়গালৈ নিব লাগিব তো TCP IP প্ৰটোকল একেলগে চলে পোষ্ট অফিস প্ৰটোকল SMTP এইবিলাকৰ ওপৰত মানে কোৱেশ্চন আহিছে আগতে সেইকাৰণে মই দিছো এইকেইটা তো ARP কমান্ডৰ ওপৰত আহে এটো ওপৰত আহে তো মানে ARP ওপৰত কোৱেশ্চন আহিছে আগতে ARP IP এড্ৰেছ হি মানে IP এড্ৰেছটো MAC এড্ৰেছৰ লগত মেপ কৰে এন এড্ৰেছ ৰেজলিউশন প্ৰটোকল ARP মানে তাৰপিছত আহি গল IP কনফিগ তো কালি তোমালোকক মই লাইভত কৰি দেখাইছো IP কনফিগ বুলি মাৰি দিলে আমাৰ গোটেই কম্পিউটাৰটো IP এড্ৰেছৰ বা গোটেই তাৰ নেটৱৰ্কৰ ডিটেইলছ খিনি আহি যায় ওকে সো এই প্ৰথম চেপ্টাৰটো ডিমান্ড দীঘল সেকেন্ডত ডিমান্ড দীঘল তাৰপিছত 4 নম্বৰ চেপ্টাৰৰ পৰা ইমানখিনি কোৱেশ্চন নাই তাৰপিছত আমাৰ পৰাপক্ষত এখিনি MCQ টাইপৰ লৈ আহিছো আৰু এখিনি চাবা ইয়াত তোমালোকৰ how many bytes are reserved for OUI দেখিছা নে ইয়াত আমাৰ 22 দি দিলে আমি জানো যে এটা MAC এড্ৰেছত 48 বিটছ থাকে তো তাৰ আধা মানে 24 বিট থাকিব OUI ওচৰত তো 24 বিট নে বাইটও দিছে ডিভাইড বাই 8 কৰি দিম মানে 3 বাইটছ বস্তুটো বুজি পালা নে কোৱেশ্চনবিলাক কেনেকে দিয়াম এইখিনি চাবা আৰু এনেকে শৰ্ট কোৱেশ্চন দিয়া আছে পেন মানে কি এইখিনি একেখিনি কোৱেশ্চন তাৰ কোৱেশ্চন ৰিপিট হ'ব পাৰে তো এইখিনি চাবা তোমালোকে কোনটো কি বুজি নাই পোৱা এইবিলাক একেখিনি কোৱেশ্চনকে মই এনেকে দিছো বস্তুটো তাৰপিছত এই বস্তুটো এনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু তোমাৰ ধৰি লোৱা এইটো what command would you use to check if a computer with IP address is reachable যদি আমি কোনবা এটা কম্পিউটাৰৰ লগত কানেক্ট কৰিব পাৰিছিনে নাই এটো চেক কৰিব লগা থাকিলে আমি পিংটো ইউজ কৰো জালে চেক কৰিম তাৰ আগত পিং লিখি দিলে হৈ যাব তাৰ এড্ৰেছ আমি চাব পাৰিম যে হেৰ লগত আমি কানেকচন ৰাখিব পাৰিছিনে নাই পৰা তাৰপিছত ফাইল FTP HTTP versus FTP এই কোৱেশ্চনটো খুব আহে HTTP protocol versus FTP তো HTTP ত hypertext transfer হয় FTP ত generally file transfer হয় hypertext transfer protocol file transfer protocol বুজিটো বুজি পাইছা তাৰ ডিফাৰেন্সও কেতিয়াবা আহে লিখিবলৈ ওকে তাৰপিছত এইখিনি চাবা এইখিনি চেপ্টাৰ 1 টো এইখিনিতে খতম কৰিছো আমি চেপ্টাৰ 2 ত যাওঁ তাৰপিছত চেপ্টাৰ 2 আহি গল hypertext markup language এইখিনি ফুল মিনিং খিনি এইখিনি ইজি তাৰপিছত টিম বাৰ্নাৰ্ছ-লি known as the father of HTML
HTML টেগ এনেকে লিখা প্ৰত্যেকটো সৰু কথা লিখা কন্টেইনাৰ টেগ কি বিআৰ টেগ টু এমটি টেগ মই এখানে কৈছো এইখিনি বস্তু তোমালোকে যদি HTML ভিডিঅটো চোৱা নহয় গোটেইগাল ইজিলি সলভ কৰিব পাৰিবা এখানে ইয়াত কমন নহয় আমি গোটেইটো চাব লাগিব তো এইখিনি চাবা আৰু এইখিনি গোটেইখিনি মই ধুনীয়াকে দি থোৱা আছে HTML বা কি আহে HTML ৰ এই সেকেন্ড চেপ্টাৰটো বা তোমালোকে এট্ৰিবিউটছ খিনি চাব লাগিব এট্ৰিবিউটছ যিকোনো টেগো চাব লাগিব যিকোনো টেগৰ যিকোনো এট্ৰিবিউটৰ কথা সুধি দিব পাৰে মানে তো এখানে ইয়াত সাবধান মানে ইয়াত আমি মানে কমন খেলটো খেলিব নোৱাৰিম ভাগ্য ভাল থাকিলে টিকিব নহলে টিকিব কিন্তু ভালছে পঢ়ি গলে বহুত নম্বৰ পাম এইটো চেপ্টাৰ 2 or 3 ওকে তাৰপিছত এইখিনি হৈ গল লজিক্যাল টেগ ফিজিক্যাল টেগ এইখিনি মই গোটেই ভিডিঅখিনি বুজাই থকা কথাখিনিকে শৰ্ট কে লৈ আহিছো কোনটো টেগ কিহৰ কাৰণে ইউজ হয় পাবা ইয়াতে পাবা বেছি মই এগেইন কৈছো তাৰপিছত বা শৰ্ট কোৱেশ্চন বিলাক কমি আহি থাকিব আৰু ৰেডিঅ' বটন কেলে ইউজ হয় এন্ড এইটো কোৱেশ্চন সাংঘাতিক ইম্পৰ্টেন্ট যে আমি কমেন্ট এটা বস্তু কমেন্ট মানে হেতু ব্ৰাউজাৰতে পঢ়ি নাচাই হি ইগনোৰ কৰিব হেতু আমাৰ কাৰণে কমেন্ট লিখিবলৈ কাৰণে এই বস্তুটো চাবা কাৰেক্ট টেগটো কি এনেকে স্টাৰ্ট হ'ব তাৰপিছত এনেকে হেক মাজত লিখিব লাগে কমেন্টটো এই বস্তুটো কোৱেশ্চনটো আগত আহিছে কি তাৰপিছত হৰাইজন্টেল লাইন তোমালোকৰ হুইচ টেগ ড্ৰছ এটোটো HR টেগ হ'ব এটো একচুয়ালি মই ইয়াৰ আনসাৰটো নাই দি নেকি এটো হৰাইজন্টেল লাইনটো HR টেগ দে মনত ৰাখিবা এটো HR আমি জানোৱে এই আনসাৰটো দিব থাকি গল ওকে তাৰপিছত CSS ইয়াৰ WS এই বস্তুটো ৰবা দে 1 মিনিট এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছিলে মই পিছত আছে একচুয়ালি তাহলে এখিনি আৰু এখিনি MCQ খিনি চাবা MCQ বেছি দিয়া নাই কেটামান সৰুকে দিছো আৰু তাৰপিছত ওকে এটো কোৱেশ্চন এতিয়া with the help of which tag a row is defined তো টেবুলৰ row টো কেনেকে ডিফাইন কৰে tr tag দি জানো আমি কথাটো হয় না তো এই যেনেকে ইমেজ the correct HTML code for inserting an image এখন ইনসার্ট কেনেকে কৰে ইমেজৰ কাৰণে সদায় href নহয় ইমেজ এনেকে নিলিখে ইমেজ কথাটো হৈ গৈছে তোমালোকৰ এটো img tag ইউজ কৰে আৰু src ইউজ কৰে তাৰপিছত ইমেজ খনৰ এড্ৰেছটো বা নামটো দিয়ে তো দিস ইজ দা কারেক্ট অপশন ওকে তাৰপিছত এইখিনি চাবা আৰু again ইয়াৰ আনসাৰটো which tag is used to create text box radio text box radio যিমানখিনি বনাব লগা হয় সদায় ইনপুট টেগে আমাক হেল্প কৰে এটো আমি এইখিনি জানো একেবাৰে সাধাৰণ কোৱেশ্চন হয় নাই ওকে তাৰপিছত ইয়াতে এইখিনি শৰ্ট কোৱেশ্চন খিনি আছে এটা এটো ইয়াৰ তোমালোকৰ ফুল মিনিংটো আহি যায় বস্তুটো টেক্সট এডিটৰ টাইপ আহিব বস্তুটো two types of HTML editor এটা টেক্সট এডিটৰ যোনটো আমি নোটপ্যাড এটা এডিটৰ আছে WYSI হেতু এডিটৰ এটা আছে হে এডিটৰৰ হেতু নামটো ফুল মিনিংটো চাবা তাৰ ওপৰতো কোৱেশ্চন আহে ফুল মিনিংটো মই দি থোৱা আছে আই গেছ এখানে দি থোৱা আছে ক'বাত এটা মই নিদিলো নেকি ওকে তাহলে মই তাৰ ফুল মিনিংটো দি দিম বাৰু হেতু কোৱেশ্চন মই এক্সট্ৰাকে এড কৰি দিম হেতুৰ ওপৰত কোৱেশ্চন আহে কিন্তু তোমালোকৰ ক'ত গ'ল এটো তো WYSI তাৰ ফুল মিনিংটো লিখিবলৈ আহে হেতু এটা টাইপৰ এডিটৰে হয় হেতুৰ ওপৰত মই তোমালোকৰ দি দিম বাৰু ফুলটো তোমালোকে পাই যাবা তাহলে আহিবা আমাৰ চেপ্টাৰ নম্বৰ 3 টো আছে আমাৰ MySQL আছে হয় নাই তো MySQL তো কোন কোম্পানীয়ে ফাউন্ড কৰিছিলে এটা সুইডিশ মানে সুইডেনৰ আছিলে MySQL AB এটা MySQL ৰ my name টো মাইকেল ৱেডিনিউজৰ ডটাৰ my নামত ৰখা গৈছিলে এটো এটা ওপেন সোর্স লাইসেন্স আছে মানে ওপেন সোর্স তাৰ মানে কোড খিনি গুটে কেনেকে লিখা গৈছিল এখিনি আমিও চাব পাৰো আজি ওপেন সোর্স সবৰ কাৰণে ওপেন এটো তো এটো যেনিবা এটা এক্সট্ৰা কথা আৰু এখন টেবুলৰ ডিফল্ট সাইজ মানে 4GB কে লিমিট কৰিব নোৱাৰি মানে ৰাখা আছে আৰু DDL মানে কি মই কালিয়ে ক'লো ক্ৰিয়েট এবিলাক কোনটো কমান্ডত পৰে এটো হতি দিয়ে এনে কৈ দিব এইটা ক'ত পৰে এইটা DDL আন্ডাৰত পৰে তো একাৰণে আমি টাইপস অফ SQL কমান্ডটো মনত ৰাখিব লাগিব তাৰপিছত এই বস্তুটো সাংঘাতিক ইম্পৰ্টেন্ট কোৱেশ্চন এটো যে কাৰ্ডিনেলিটি আৰু ডিগ্ৰী
what is the degree like মানে সুধি দিব যে what is the degree of a table, what is the cardinality of a table. একেবাৰে সিম্পল কথা, এখন টেবুলত যিমানটা ৰ আছে, ৰ মানে যোনটো পথালিকে থাকিব এনেকে এনেকে হয় নাই, লাইন বাই লাইন ৰ, সেইটো কাৰ্ডিনেলিটি বুলি কয়। তো আমি তেনেকে নাম্বাৰ লিখিলে হ'ব যে 3টা ৰ আছে, টেবুলখনৰ কাৰ্ডিনেলিটি 3, সিম্পল কথা। আৰু নাম্বাৰ অফ কলম মানে যেনিবা এখন টেবুল এনেকে আছে, তো এইকেইটা গৈছে কলম আৰু এইকেইটা হৈ গৈছে ৰ। এতিয়া মোক এখন টেবুলত যদি কাৰ্ডিনেলিটি হতে মই কিমান কম, এটা ৰ, দুটা ৰ, তিনটা ৰ, চাৰিটা ৰ, পাঁচটা ৰ, তো 5 কাৰ্ডিনেলিটি। আৰু তোমাৰ ডিগ্ৰী কিমান, এটা দুটা তিনটা চাৰিটা ডিগ্ৰী আছে। বস্তুটো বুজি পালা? ইম্পৰ্টেন্ট কোৱেশ্চন হয়। আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে যে তোমালোকৰ প্ৰপাৰ্টি আৰু ভেলিউ, HTML ৰ প্ৰপাৰ্টি এনেকে লিখো, কলম দি পেলাই ভেলু লিখো ন CSS ত, সেইটোক একেলগে এট্ৰিবিউট বুলি কয়। প্ৰপাৰ্টি এণ্ড ভেলু আৰ কালেক্টিভলি নন এজ এট্ৰিবিউট। ইম্পৰ্টেন্ট কোৱেশ্চন এটা। নট নাল, ইনচাৰ্ট ইনটু, এইখিনি কমান্ড খিনি ওপৰত দি থোৱা আছে, সিম্পল কথা। তো আমাৰ বিটুইন ক্লজ কেলে ইউজ হয় দেখিলা, বিটুইন দিয়া আছে। মডুলাছ অপাৰেটৰটো ৰিমাইণ্ডাৰ উলিয়াবলৈ কাৰণে, সেইখিনি মনত ৰাখিবা। তাৰপিছত এইটো পাৰ্চেন্টেজ যোনটো মানে ওয়াইল্ড কাৰ্ড বুলি ক'ব, সেইটো মেথছে কি কৰে, দুটা ষ্ট্ৰিং মেথছ কৰে বস্তুটো। সেই বস্তুটোৰ ওপৰত এবাৰ মই ক'ৰবাত কুৱেশ্যন দেখিছিলো, প্ৰি টেষ্ট ক'ৰবাত দেখিছিলো মই। তাৰপিছত এইখিনি তেনেকে আছে, আৰু এইখিনি তোমালোকে MCQ, এইখিনি লং কুৱেশ্যন, তেনেকে লং কুৱেশ্যন নহয় আৰু সৰু সুৰা কথা আছে। তেনেকে প্ৰাইমেৰী কি হয়, ড্ৰপ কেনেকে ইউজ হয়, অল্টাৰ টেবলৰ কাম হ'ল যে এখন টেবুলৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰা, to modify the structure of a table. এইবিলাক ভিডিঅ' মই বনাই থোৱা আছে, চিন্তা কৰিব নালাগে। তাৰপিছত দুটা ওয়াইল্ড কাৰ্ড, তো ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ উলি দিব পাৰে। ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ এটা হ'ল এটা পাৰ্চেন্টেজ সাইনটো ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ, আৰু আন্ডাৰস্কোৰটো ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ, মনত ৰাখিবা। ওকে হ'ল। তাৰপিছত লজিকেল, তোমাৰ লজিকেল টাইপ সুধিলে এণ্ড অৰ নট, লজিকেল হয় এইকেইটা, তো ৰিলেশনেল আছে। ওকে, তো আমি প্ৰথম 3টা চেপ্টাৰ চালো, সেই 3টা চেপ্টাৰ পৰা বেছি লং কুৱেশ্যন আহে, সৰি শৰ্ট কুৱেশ্যন আহে। বাকি এইকেইটাৰ পৰাতো সৰু সুৰা কেইটামান শৰ্ট কুৱেশ্যন থাকিব। তো বলা আমি এইকেইটাও চাওঁ। তো ইয়াত কি আৰু লুপ কি হয়, তাৰপিছত কিমান টাইপৰ লুপ আছে, তো এটা মানে ওয়াইল্ড লুপ বা যিকোনো লুপ কিমান বাৰ চলিব, যেতিয়ালৈকে কণ্ডিশ্যনটো শুদ্ধ হ'ব, ট্ৰু হ'ব, ইমান বাৰ চলি থাকিব। তাৰপিছত ডু ওয়াইলত কণ্ডিশ্যনটো শেষত লিখা যায়, সেইকাৰণে তাক এক্সিট কন্ট্ৰল লুপ কয়। ওয়াইল লুপত কণ্ডিশ্যন প্ৰথমত লিখা যায়, সেইকাৰণে এন্ট্ৰি কন্ট্ৰল লুপ কয় তাক। তাৰপৰা সেমিকলন কেতিয়া ইউজ কৰে, তো ডিনোট দা এন্ড অফ এন এক্সপ্ৰেছন, এটা এক্সপ্ৰেছন শেষ কৰিবলৈ কাৰণে। তাৰপিছত মডুলাছ, তো মডুলাছ এতিয়া বস্তুটো তো এক্সট্ৰা লাষ্ট ডিজিট অফ ইন্টিজাৰ ইউজ দা মডুলাছ। তো মানে এইটো যে আমি যে ইন্ডিভিজুৱেল ডিজিট এক্সট্ৰেক্ট কৰাটো, এটা নাম্বাৰৰ লাষ্ট ডিজিটটো উলিয়াবলৈ কাৰণে আমি সদায় মডুলাছ 10 কৰো, মানে মডুলাছে আমাক ৰিমাইণ্ডাৰ দিয়ে। লুপ কেলে ইউজ কৰো, কিমান টাইপৰ লুপ আছে, হোৱাইল ডু হোৱাইলৰ ডিফাৰেন্স কি, এটা লুপৰ 3 পাৰ্টস কি, সেইটো বস্তুটো একচুৱেলি মানে এনেকে লিখিবা, ইনিচিয়েলাইজেশ্যন লিখিবা, টেষ্ট এক্সপ্ৰেছন মানে এইটো কণ্ডিশ্যন বুলি লিখিবা, আপডেট এক্সপ্ৰেছন মানে তাক ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট বুলি লিখিবা, এনেকে লিখিলেও হ'ব, এনেকে লিখিলেও হ'ব। ওকে, তাৰপিছত এইখিনি আমি চালো, এইখিনি তোমালোকে এক্সাম্পলৰ কেইটামান মই দিছো, আৰু ইমান তাতকে নিদিবও চাগে। ওকে, তাৰপিছত চেপ্টাৰ 5 টো আহিব, নেষ্টেড লুপ কি, ইনাৰ লুপ, আউটাৰ লুপ কি, এইখিনি একেবাৰে সহজ। তাৰপিছত আকৌ আহি গ'ল চেপ্টাৰ 6, এৰে কি, এৰেৰ প্ৰত্যেকটো বস্তুক এলিমেন্ট বুলি কয়, এৰেৰ পজিশনটোক আমি ইনডেক্স দি চাওঁ, ইনডেক্স বুলি ক'ব। তাৰপিছত প্ৰথম এলিমেন্টৰ ইনডেক্স সদায় 0 থাকে, এৰে যোনটো লাষ্ট এলিমেন্ট থাকে ন, লাষ্ট এলিমেন্টটো কি হয়, তো এৰে এটা কথা মনত ৰাখিবা, যদি বোলে এখন এৰেত বোলে 6টা এলিমেন্ট আছে, 1 2 3 4 5 6টা, এইকেইটা বোলে 7 8 9 10, ওকে, তো ইয়াৰ ইনডেক্স হ'ব 0, ইয়াৰ 1, ইয়াৰ 2, ইয়াৰ 3, ইয়াৰ 4, ইয়াৰ 5, মানে যদি 6টা এলিমেন্ট থাকে, ইনডেক্স লাষ্ট ইনডেক্সটো হ'ব 5, সেইটো আমি জানো ন। সেইকাৰণে যদি n নাম্বাৰ অফ এলিমেন্টস থাকে, তো লাষ্টৰ ইনডেক্সটো কিমান হ'ব, n - 1 হ'ব। তো সেই কথাকে কোৱা আছে চাবা। তাৰপিছত তো নেম অফ এন এৰে ইজ অলসো নন এজ দা বেস এড্ৰেছ, এখন এৰে নামটোক মানে তাক বেস এড্ৰেছ বুলি ধৰা যায়। যদি এখন নাম যেনিবা এটা এ আৰ যেনিবা,
তো তাৰ এইটো বেছ এড্ৰেছ তো AR0 মানে প্ৰথম এলিমেন্ট AR1 মানে সেকেন্ড এলিমেন্ট তেনেকে বস্তু তাৰ কিন্তু বেছ এড্ৰেছটো হৈ গৈছে AR2 তাৰপৰাই আগবাঢ়ি গৈ থাকিব বস্তুটো বুজি পালা খেলটো string is defined as an array of characters এগাল character একেলগে থাকিলে আমি string বুলি কওঁ মানে শব্দবিলাক তাৰপিছত এই বস্তুটো ইয়াক null character বুলি কয় এই \0 টোক null character বুলি কয় মনত ৰাখিবা এইটো কোৱেশ্চন আহিছে আগত তাৰপিছত stringৰ কাৰণে stringৰ কিছুমান ফাংচন আছে হেবিলাকৰ কাৰণে আমি কোনটো লাইব্ৰেৰী ইনক্লুড কৰিব লাগে string.h strlen এই ফাংচনটো কাম হ'ল যে এটা string কিমান দীঘল লেংথ হেতু আমাক দি দিয়ে গেটছৰ কাম হ'ল যে এটা string যদি আমি ইনপুট ল'ব লগা হয় এনে আমি scanf ইনপুট লও ন string ইনপুট ল'বলৈ হলে get তো ইউজ কৰা হয় string প্ৰিন্ট কৰিব হলে puts তো ইউজ কৰা হয় বুজি পালা লিমিটেশন অফ এৰৰ তো কন্টিনিউয়াস মেমৰি লোকেশন মানে এটা পিছত এটা কন্টিনিউয়াস মানে কন্টিনিউয়াস নহয় একচুয়ালি ইয়াত মানে কন্টিনিউয়াস কৈছে কিন্তু মানে এটা পিছত এটা মেমৰি লোকেশনটো আমাৰ সিৰিয়ালি থাকিব মানে সিকোয়েন্সলি থাকিব তাৰপিছত এৰে কি কালেকশন অফ সিমিলাৰ টাইপ অফ ডেটা নাল ক্যাৰেক্টাৰ কি একিন চাবা চেপ্টাৰ 7 আহি গল তাৰপিছত আমাৰ কি ইয়াত তোমালোকৰ ৰিটাৰ্ন টাইপ আহি গল এটা ফাংচনে যোনে একো ৰিটাৰ্ন নকৰে তাক ভয়েড বুলি কওঁ আমি কিছুমান ফাংচন থাকে আমি মানে ফাংচন বিলাক কল কৰি কিবা এটা বস্তু দিব লাগে এটা ফাংচন এনেবা সাম কৰিব তাক আমি দিব লাগিব কি সাম কৰিব লাগিব যিকিটা বস্তু দিউ ফাংচন এটা প্যাৰামিটাৰ বুলি কয় কিছুমান ফাংচন থাকে যাক আমি প্যাৰামিটাৰ নিদু হি মানে একচেপ্ট নকৰে প্যাৰামিটাৰ হেকিটাক মানে জিৰো আৰ্গুমেন্ট ফাংচন বুলি কয় জিৰো আৰ্গুমেন্ট ফাংচন ওকে তাৰপিছত আহি গল আমাৰ ফাংচনৰ তিনটা পাৰ্ট ডিক্লাৰেশন কল এন্ড ডেফিনিশন ফাংচনটো কিহে হেক কৰা হয় ৰিটাৰ্ন দি হেক কৰা হ'ব যোনবিলাকে ৰিটাৰ্ন কৰে ভয়েড বিলাকক আমি ৰিটাৰ্ন দিব নালাগে library function example user defined এখিনি চাবা recursive function if a function call itself it is known as recursion and a function is called a recursive function এটা বস্তু যেতিয়া নিজে কল কৰিব ন এটা recursion হৈ গল এটো বস্তুটো and যোনতে কল কৰিব যোন ফাংচন এটো হেতুক আমি recursive function বুলি কওঁ this is also an important question এটো right বহুত বেছি important question recursive function ওপৰত আহে global variable ওপৰত আহে হেখিনি মই দি থোৱা আছে গোটেইখিনি ইয়াত চাবা যি হয় ফাংচন প্যাৰামিটাৰ তাৰপিছত গ্লোবাল ভেৰিয়েবল কি ৰিকাৰ্সিভ ফাংচন কি এখিনি গুটেখিনি মই দি থোৱা আছে ধুনিয়াকে চাবা দেন পইন্টাৰ্স কি এড্ৰেছ অফ another variable it stores address of another variable ampersand তো কেলে ইউজ কৰা হয় কিবা এড্ৰেছ পাবলৈ কাৰণে %p যেনেকে int আনিবলে এবিলাক ফৰমেট স্পেসিফায়াৰ বুলি কয় দে চাবা মনত ৰাখিবা যদি ফৰমেট স্পেসিফায়াৰ বুলি কয় %d %c %f %p এবিলাকক ফৰমেট স্পেসিফায়াৰ বুলি কয় % দি কেতিয়া দিও যেতিয়া ইয়াৰ জেগা কোবাত যদি int এটা আহিব লগা হয় char আহিব হলে এটো float আহিব হলে এটো কাবা যদি এড্ৰেছ আনিব লগা হয় তেতিয়া আমি %p দিও বুজি পালা খেলটো এটো আসলে তাৰ পিছত পইন্টাৰটো আগত সদায় এনেকুৱা এষ্টাৰিক এটা থাকিব পইন্টাৰ বিলাক আমি ইনক্ৰিমেন্ট কৰিব পাৰিম ডিক্ৰিমেন্ট কৰিম এটা পইন্টাৰ চেপ্টাৰত মই ধুনিয়াকে বুজাই থোৱা আছে ডাইনামিক মেমৰি এলোকেশন কি তোমাৰ মেলক ফাংচন কি এন্ড তোমালোকৰ মেলক ফাংচনটো এই লাইব্ৰেৰীত সোমাই আছে stdlib.h তো আমি যদি মেলক ইউজ কৰিব লগা হয় হেতু ইনক্লুড কৰিব লাগিব ওপৰত তাৰ পিছত যদি মেলকে যদি একো মেমৰি দিব নোৱাৰে হি নাল ঘূৰাই দিব মানে খালি ঘূৰাই দিব কথাটো হৈ গ'ল এতিয়া চাবা দেই যদি তোমালোকক বিভিন্ন ধৰণৰ লাইব্ৰেৰী চুৰি দিয়ে বা হেডাৰ ফাইলছ mention some header files different header files তোমাৰ stdio.h string.h stdlib.h ধেৰ আছে কিন্তু মেনশন কৰি দিলে হ'ব তাৰ পিছত এইখিনিয়া পইন্টাৰৰ ওপৰত দি থোৱা আছে কথাখিনি চাবা কোনে কিমান হেৰি লয় কি লয় এইখিনি দি থোৱা আছে তাৰপিছত আহি গ'ল অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিং তো প্যাৰাডাইম মানে কি প্যাৰাডাইম মানে এটা ধৰণ এটা কাম আমি কেনেকে কৰো হে ধৰণটোক আমি মানে প্যাৰাডাইম বুলি কওঁ এ সেট অফ ডিজাইন প্ৰিন্সিপলছ মানে এটা কি নিয়ম ফলো কৰে এটা বস্তু সলভ কৰিবলৈ যাওঁতে POP প্ৰচিডিউৰ প্ৰগ্ৰামিং এটোৰ ওপৰত ভিডিও এটা আহি আছে মই ভিডিওটো তো ৰেকৰ্ড কৰি আছো মই আধা হল মই তাৰ মাজতে এটো কৰিলো চেপ্টাৰ 10 ৰ ভিডিওটো ৰেকৰ্ড হৈ আছে এতিয়া আহিব অকমান পিছতে আহি যাব তোমালোকৰ তাৰপিছত ড্ৰবেক্স হবে এইখিনি আহিবা তোমালোকে চাবা যে OOP ল্যাঙ্গুৱেজ কিছুমান চাবা যেনেকে জাভা C++ পাইথন OOP POP প্ৰচিডিউৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ C হৈ গল ফৰট্ৰেন হৈ গল বেসিক হৈ গল কোবল হৈ গল পাস্কেল হৈ গল এইবিলাক ল্যাঙ্গুৱেজ বিলাক চাবা তাৰপিছত the first object on the programming is created to be Simula তো Simula তো first OOP ল্যাঙ্গুৱেজ আছিল বুলি ক্ৰেডিট কৰা হয় কোৱা হয়
তাৰপিছত এইখিনি চাবা, এইখিনি শৰ্ট কুৱেশ্যন MCQ দি থোৱা আছে, এইবিলাক চাবা। তাৰপিছত চিম্পল কুৱেশ্যন দি থোৱা আছে। এই চেপ্টাৰটোৰ ওপৰত মই অলপ পিছত আনি আছো, সেই ভিডিঅ'টো চালে এনাফ আৰু চাব নালাগে তোমালোকে। অকে, তো এইখিনি আছিলে শৰ্ট কুৱেশ্যন। প্ৰত্যেকটো চেপ্টাৰৰ পৰা প্ৰবেবল গোটেইখিনি কুৱেশ্যন মই দিলো, তোমালোকে ৰিভাইজ কৰা। যাৰ হৈ আছে সি ওপৰৰ পৰা চালে গম পাবা, যাৰ নাই হোৱা সি এইখিনি বস্তু মনত ৰাখা, এণ্ড ডেফিনেটলি হেল্প হ'ব। তোমালোকে কমন পৰিব ইয়াৰ পৰা, মানে ডেফিনেটলি কমন পৰিব। এগেইন লাষ্টত আকৌ মই কৈছো, চেপ্টাৰ 2 আৰু 3 কমপ্লিট কে চাই যোৱা, বাকী কিতাপখন নপঢ়িলেও সেই দুটা চেপ্টাৰ পঢ়ি যোৱা। অকে, ঠিক আছে তেন্তে ভিডিঅ'টো শেষ কৰিছো, এণ্ড বাকী আমি নেক্সট ভিডিঅ'ত লগ পাই আছো। আকৌ আজিও আমি লাইভ আহিম, তো লাইভত লগ পাই আছো।